নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ এণ্ড চায়েন্সলৈ আজি মই তোমালোকৰ কাৰণে MCQ কিছুমান লৈ আহিছোঁ যিটো পৰীক্ষা আহি পালে 19 তাৰিখৰ পৰা পৰীক্ষা তো সকলোৰে পঢ়া চাগে ঠিকে চলিছে তো ভালকৈ পঢ়িবা ভালকৈ পৰীক্ষা দিবা তো মই ভিডিঅ' বনাবলৈ টাইম পোৱা নাই বাৰু তথাপিতো MCQ কিছুমান আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে তো চাই যাবা ক্লাছ 9 MCQ কাৰণ 45 টা MCQ আহিব তো ভালকৈ কৰিবা 45 কেনেকৈ কেৰি কৰিব পাৰি মই অকণমান হেল্প কৰিব চেষ্টা কৰিছোঁ তোমালোকক আচ্ছা চোৱা MCQ নম্বৰ 1 0.3 p/q r3 হ'ব 0.3 ওপৰত পূৰ্ণপতিক চিহ্নটো আছে হ্যাঁ ইন্টাৰটেকশ্যন নিচিনা আছে এইটো বাৰ চিহ্নটো আছে আচ্ছা পূৰ্ণপতিক সংখ্যাটো 0.3 p/q r3 ৰাশিটো কি হ'ব আচ্ছা এইটো কেতিয়াবা 2 মাৰ্কছৰো আহে কেতিয়াবা MCQ আহে তো MCQ কেনেকৈ আহে MCQ আহিলে কেনেকৈ কৰিবা এইটো চাইবা তো এইটো কেনেকৈ কৰিবা মই সাইডত কৰি দিছোঁ এইফালে সাইডত কৰি দিছোঁ চাই ল'বা প্ৰথমতে 0.3 ওপৰতে পূৰ্ণপতিক চিহ্নটোৰ অৰ্থটো হ'ল তাৰ মানে 3 সংখ্যাটো কি হ'ব বাৰে বাৰে কি হ'ব ৰিপিট হৈছে তো এইটো কেনেকৈ লিখিবা ধৰা হ'ল এই সংখ্যাটোক x বুলি ধৰি ল'বা সংখ্যাটো কি বুলি ধৰিবা x x equal to কি লিখিবা 0.333 যিমান মন যায় সিমান লিখিবা x equal to 0.333 এনেকৈ লিখি ল'বা এতিয়া চাবা যে পৌনপণিক সংখ্যাটো কেইটা আছে যদি এটাৰ ওপৰত এনেকুৱা আছ থাকে তেতিয়াহ'লে 10ৰে পূৰণ কৰিবা যদি দুটাৰ ওপৰত আছ থাকে তেতিয়াহ'লে 1ৰে কৰিবা যদি তিনিটাৰ ওপৰত আছ থাকে তিনিটা কিহেৰে কৰিবা 1000ৰে কৰিবা তেনেকৈ যদি ইয়াত এটাৰ ওপৰত আছে এটা সংখ্যাৰ ওপৰত এই টেষ্টটো আছিলে তো আমি এই যিটো সমীকৰণ ওলাইছে এই সমীকৰণটোৰ লগত 10 পূৰণ কৰিম 1 × 10 implies কি হ'ব 10 লগত x পূৰণ কৰিলে কিমান হ'ব 10x মানে যিটো সমীকৰণ 1 আছে এক নম্বৰ সমীকৰণৰ লগত মই 10 লগত x কৰিলোঁ 10 লগত x কৰিলে কিমান হ'ব 10x আৰু 10 লগত যেতিয়া 0.333 পূৰণ কৰিবা তেতিয়া এই যে 0 এটা আছে নহয় তেতিয়া দশমিকটো কেইঘৰ গুচি যাব 1ঘৰ যদি 1ৰে পূৰণ কৰা হয় 2ঘৰ গুচি যায় তো যেহেতু 2ৰে পূৰণ কৰিছে 1ঘৰ যাব 3.3333 এটা সমীকৰণ নম্বৰ কি হ'ল 3 তো সমীকৰণ 1 আৰু 2 পাই গ'লা পাই যোৱাৰ লগে লগে এতিয়া দ্বিতীয় সমীকৰণটোৰ পৰা এক নম্বৰ সমীকৰণটো বিয়োগ কৰি দিব হৈ গ'ল এতিয়া কি কৰিম 2 - 1 কৰি পাওঁ 2 - কি কৰি পাওঁ 1 2 - 1 কৰি দিয়াৰ লগে লগে এই সমানচিহ্নৰ বাওঁফালৰ পৰা কি বিয়োগ হ'ব বাওঁফালটো বিয়োগ হ'ব আৰু এই সোঁফালৰ পৰা কি বিয়োগ হ'ব সোঁফালটো বিয়োগ হ'ব তো সমানচিহ্নৰ বাওঁফালে কিমান আছে 10x তাৰ পৰা মাইনাছ হ'ব বাওঁফালে কি আছে x বুজি পাইছা বাওঁফালৰ পৰা কি বিয়োগ হৈছে বাওঁফালটো বিয়োগ হৈছে এতিয়া সমানচিহ্ন সোঁফালে যি আছিলে তাৰ পৰা সোঁফালটো বিয়োগ কৰিম তো সোঁফালে কিমান আছে চোৱা সমানচিহ্ন সোঁফালে আছিলে 3.3333 তাৰ পৰা মাইনাছ কৰিব লাগিব 0.3333 তো এইবোৰ সব 0 হৈ যাব তো 3.0000 হৈ যাব এই 0বোৰ সব কাটা যাব তাৰ মানে কিমান হৈ যাব 3 2 - 1 কৰিলে কি হ'ব 3 হ'ব তেতিয়াহ'লে এইটো 10x ৰ পৰা 1x গুচি গ'লে কিমান হ'ব 9x 10x আছে ইয়াত 1x আছিলে 10x ৰ পৰা 1x গুচি গ'লে কি থাকিব 9x equal to কি থাকিব 3 থাকিব যেতিয়া কাৰ মান লাগিব x ৰ মান যেতিয়া লাগিব 3 আগৰ পৰা আছে 9 টো ক'লৈ আহি যাব তললৈ তেতিয়া 3 on the 3 3 3 the 9 তাৰ মানে কিমান হ'ব 1/3 তো কাৰেক্ট অপচনটো কিমান হ'ব 1/3 তো পৰীক্ষাত এনেকুৱা এটা প্ৰশ্ন আহিব যদি 2 মাৰ্কছৰ আহে তেতিয়া যদি এনেকুৱা ধৰা প্ৰশ্নটো আহি গ'ল 0.3 p/q ওপৰত টেক্সট আছে ধৰা p/q r3 প্ৰকাশ কৰা p/q r3 প্ৰকাশ কৰা বুলি যে তেতিয়া এনেকুৱা কৰিব লাগিব কৰি এনেকুৱা এইটো 1/3 পাই গ'লা তো 1/3 মানে কি এইটো p এইটো q কেনেকুৱা আকাৰত হৈ গ'ল সংখ্যাটো 0.3 সংখ্যাটো কি আকাৰত লৈ গ'লো p/q আকাৰত হৈ গ'লো ঠিক আছে যদি 2 মাৰ্কছৰ আহে এনেকৈ কৰিব হ'ব বুজি পাইছা ঠিক আছে নেক্সট সংখ্যাটো চোৱা এটা মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা how many prime number of a মৌলিক how many factors of a prime number এটা মৌলিক সংখ্যাৰ উৎপাদক সংখ্যা এটা মৌলিক সংখ্যা কিমান উৎপাদক থাকে এতিয়া চোৱা মৌলিক সংখ্যা বুলি ক'লে কি জানিব লাগিব মৌলিক সংখ্যা কোনবোৰ যি সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো কি হয় নিজেই সংখ্যাটোক মৌলিক সংখ্যা বুলি যেনে 2 3 5 7 11 13 17 19 এইবোৰ কি সংখ্যা
19 এইবোৰ কি হ'ব মৌলিক সংখ্যা কিয় কাৰণ এই সংখ্যাটো উৎপাদক এক আৰু সংখ্যাটো কি হয় নিজে 2 মানে কি 2 × 1 লিখিব পাৰি 3 মানে কি হ'ব 3 কিন্তু 4টো মৌলিক নহয় কাৰণ 4 1 × 4 লিখিব পাৰি 2 × 2 লিখিব পাৰি ঠিক আছে তো মৌলিক বুলি ক'লে এক আৰু তাৰ উৎপাদক কি হয় এক আৰু সেই সংখ্যাটো কি হয় নিজে হয় তো এটা মৌলিক সংখ্যা উৎপাদক সংখ্যা কেইটা হ'ব দুটা কাৰণ 1 আৰু সেই সংখ্যাটো কি নিজেই তো দুটাই হ'ব এটা মৌলিক সংখ্যা উৎপাদক ঠিক আছে বুজি পাইছা ঠিক আছে আৰু চোৱা চাই লোৱা এইটো এটা প্ৰশ্ন তলত দিয়া উক্তিবোৰৰ পৰা উত্তৰ দিয়া উক্তি কেইটামান দিছে তিনিটা উক্তি দিছে এৰ পৰা প্ৰথম কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা উক্তি এ শুদ্ধ কিন্তু বি আৰু চি অশুদ্ধ উক্তি এ আৰু বি শুদ্ধ কিন্তু চি অশুদ্ধ উক্তি এ আৰু চি শুদ্ধ কিন্তু বি অশুদ্ধ আটাইবোৰ শুদ্ধ বুলি কৈছে তো কাৰেক্ট অপশ্যন কোনটো হ'ব এতিয়া কথা হ'ল তুমি সংখ্যাখিনি জানিব লাগিব সবচে প্ৰথমতে আহে পৰিমেয় সংখ্যা কি আহিব পৰিমেয় সংখ্যা চাই প্ৰথমতে আহিব স্বাভাৱিক সংখ্যা চৰি দেই প্ৰথমতে আহিব স্বাভাৱিক তাৰপিছত আহিব কি সংখ্যা পূৰ্ণ সংখ্যা তাৰপিছত আহিব অখণ্ড সংখ্যা কি সংখ্যা অখণ্ড সংখ্যা অখণ্ড বুলি লিখিছোঁ আৰু সংখ্যাটো নাই লিখা স্বাভাৱিক সংখ্যা ফাৰ্ষ্ট আহিব তাৰপিছত আহিব পূৰ্ণ সংখ্যা তাৰপিছত আহিব অখণ্ড সংখ্যা তাৰপিছত আহিব পৰিমেয় সংখ্যা পৰিমেয়ৰ পিছত কি আহিব অপৰিমেয় সংখ্যা ইয়াৰ উল্টা পৰিমেয়ৰ উল্টা আৰু তাৰপিছত আহিব বাস্তৱ সংখ্যা বুলি ক'লে সবচে ডাঙৰ একেবাৰে ডাঙৰ এতিয়া সদায় মনত ৰাখিবা সৰু সংখ্যাখিনি ডাঙৰ হ'ব পাৰে কিন্তু ডাঙৰ সংখ্যাটো কেতিয়াও সৰু হ'ব নোৱাৰে যেনে তোমাক মই এক্সাম্পল এটা দিছোঁ 1 2 3 4 5 6 এইবোৰ কি সংখ্যা স্বাভাৱিক সংখ্যা কোনবোৰ সংখ্যা যিবোৰ সংখ্যা আমি কাউণ্ট কৰিব পাৰোঁ গণনা কৰিব পাৰোঁ সেইবোৰ সংখ্যাক স্বাভাৱিক সংখ্যা বোলে বা একৰ পৰা আৰম্ভ হোৱা সংখ্যাবোৰ ধনাত্মক সংখ্যাবোৰ এইবোৰ স্বাভাৱিক সংখ্যা বোলে আৰু পূৰ্ণ সংখ্যা বুলি ক'লে ক'ৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যা বুলি ক'লে 0 1 2 3 4 5 এইবোৰ কি সংখ্যা পূৰ্ণ সংখ্যা এতিয়া চোৱা স্বাভাৱিক সংখ্যাবোৰ কি হ'ব পাৰে পূৰ্ণ সংখ্যা হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যাবোৰ প্ৰতিটো পূৰ্ণ সংখ্যা আকৌ কি হ'ব নোৱাৰে স্বাভাৱিক হ'ব নোৱাৰে মই ক'ব বিচাৰিছোঁ যে সৰুৰ পৰা ডাঙৰ হ'ব পাৰে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যা হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যাবোৰ স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে চব পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে তো মনত থাকিব তো সৰুৰ পৰা ডাঙৰ হ'ব পাৰিব ডাঙৰ পৰা সৰু হ'ব নোৱাৰিব অখণ্ড সংখ্যা বুলি ক'লে জানাই তোমালোকে তো এইটো কি আছিল 0 নাম্বাৰ লাইন এইটো 0 সোঁফালে থকা সদায় ধনাত্মক সংখ্যা 1 2 3 4 5 6 কিমান আছে 0ৰ বাওঁফালে আহিলে কি -1 -2 -3 -4 চব সংখ্যা হবে এই গোটেইবোৰ সংখ্যা কি সংখ্যা বুলি কয় অখণ্ড সংখ্যা কি সংখ্যা অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যাবোৰ কি সংখ্যা হ'ব পাৰে পৰিমেয় হ'ব পাৰে তো আমি সৰুৰ পৰা ডাঙৰ হ'ব পাৰে কিন্তু ডাঙৰৰ পৰা কেতিয়াও সৰু হ'ব নোৱাৰে মনত থাকিবনে তো প্ৰথম উক্তিটো কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা তো স্বাভাৱিক সংখ্যাটো প্ৰথমতে পাওঁ তাৰপিছত পূৰ্ণ পাওঁ তো স্বাভাৱিকটো পূৰ্ণ হ'ব পাৰে তো প্ৰথম উক্তিটো কি হ'ব সঁচা প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা এতিয়া পৰিমেয়টো আগত পাওঁ অখণ্ডটো পৰিমেয়টো পাছত পাওঁ অখণ্ডটো আগত পাওঁ তো পৰিমেয় সংখ্যাবোৰ চব পৰিমেয় সংখ্যা অখণ্ড সংখ্যা হ'ব পাৰে জানো নোৱাৰে অখণ্ড সংখ্যা বুলি ক'লে একেটা সংখ্যা কিন্তু মই যদি কওঁ 3/5 এটা কি সংখ্যা পৰিমেয় সংখ্যা এতিয়া পৰিমেয় সংখ্যা কাক বোলে যিবোৰ সংখ্যা আমি কি আকাৰত লিখিব পাৰোঁ p/q আকাৰত লিখিব পাৰোঁ কিন্তু কি নহয় 0 নহয় তেনে সংখ্যাবোৰক কি সংখ্যা বুলি কয় পৰিমেয় সংখ্যা যে 3/5 এটা যিহেতু পৰিমেয় সংখ্যা কিন্তু এই 3/5 সংখ্যাটো কি সংখ্যা নহয় অখণ্ড সংখ্যা নহয় অখণ্ড সংখ্যা একেটাহে 1 2 3 4 5 6 7 0 -1 -2 -3 সংখ্যাবোৰক অখণ্ড সংখ্যা বুলি কয় কিন্তু 3/5 এটা পৰিমেয় সংখ্যা কিন্তু ই কি নহয় অখণ্ড সংখ্যা নহয় তো পৰিমেয়ৰ পৰা কেতিয়াও কি হ'ব নোৱাৰে অখণ্ড হ'ব নোৱাৰে খালি এইটো কথা মনত ৰাখিব যে ডাঙৰৰ পৰা সৰু হ'ব নোৱাৰে সৰুৰ পৰা ডাঙৰ হ'ব পাৰিব তো যেহেতু প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা বুলি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা হ'ব নোৱাৰে এইটো বাক্য ভুল আৰু প্ৰতিটো পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা পৰিমেয় আগত পাওঁ বাস্তৱ পাছত পাওঁ তো পৰিমেয়টো বাস্তৱ হ'ব পাৰে পৰিমেয় সংখ্যাবোৰ কি হ'ব পাৰে বাস্তৱ সংখ্যা হ'ব পাৰে কাৰণ বাস্তৱ সংখ্যা কোনবোৰ যে পৰিমেয় আৰু পৰিমেয় লগ লাগি কি হয় বাস্তৱ সংখ্যা হয় তো প্ৰতিটো পৰিমেয় সংখ্যা কি সংখ্যা বাস্তৱ সংখ্যা উক্তিটো সঁচা তাৰমানে এইটো শুদ্ধ তাই ইমানে আমি গম পালোঁ এ আৰু চি শুদ্ধ কিন্তু বিটো শুদ্ধ আছে না অপশ্যন চোৱা এ আৰু বি শুদ্ধ নহ'ব এ আৰু চি শুদ্ধ কিন্তু বি শুদ্ধ এইটো কাৰ্য তো শুদ্ধটো কি হ'ব এ আৰু বি শুদ্ধ এ আৰু চি শুদ্ধ কিন্তু বি অশুদ্ধ মনত থাকিব
এতিয়া চোৱা নেক্সট কুৱেশ্যনটো চোৱা 100 টু দি পাৱাৰ 0 ৰ মান 100 টু দি পাৱাৰ 0 ৰ মান কিমান হয় কিমান হ'ব 1 হ'ব দুটা নাই 100 টু দি পাৱাৰ 0 ৰ মান কিমান হ'ব 1 হ'ব এতিয়া ভাবি আছা যে কিয় 1 হ'ব তুমি আমি এটা ফৰ্মুলা পাইছো আমি জানো কি x টু দি পাৱাৰ 0 মানে কিমান হ'ব 1 কিবা এটা ঘাত যদি 0 থাকে তেতিয়াহ'লে তাৰ মানটো কিমান বুলি ধৰা হয় 1 বুলি ধৰা তা 100 এ থাকো যিয়ে না থাকো তাৰ ঘাতটো কি আছে যেটো 0 আছে তেতিয়াহ'লে ইয়াৰ মানটো কিমান হ'ব এনসাৰটো কিমান হ'ব 1 হ'ব ইয়াৰ এনসাৰটো মনত থাকিব ইয়াৰ পৰা এটা কোৱেশ্চন আহিব ঠিক আছে বুজি পাইছা আৰু সলভ কৰি আছো এতিয়া চোৱা আৰু কেইটামান কোৱেশ্চন নেক্সট কোৱেশ্চনটো চোৱা 81 তাৰ পাৱাৰ কিমান আছে তাৰ ঘাতটো আছে 3/4 ৰ মান 81 তাৰ ঘাত 3/4 ৰ মান এতিয়া 81 চোৱা এটা কেবাৰ হয় 3/4 এটা অংক আহিব সে 81 ৰ ঘাত কিমান আছে 3/4 আছে তো তুমি এটা কথা চিন্তা কৰিব লাগিব তলত কিমান আছে 4 আছে তো তুমি এনেকা সংখ্যা এটা চাব লাগিব যে কি সংখ্যা 4টা পূৰণ কৰিলে 81 হয় কি এনেকা দুটা এনেকা সৰি কি এনেকা এটা সংখ্যা আছে যি সংখ্যা 4টা পূৰণ কৰিলে 81 হয় তে 81 মানে কি কি লিখিব পাৰো 3 টু দি পাৱাৰ 4 লিখিব পাৰো না তিনি কেইটা 4টা পূৰণ হ'লে ভাগি লবা 81 ভাগি কৰিব পাৰি 3 টু দি পাৱাৰ 4 তাৰ মানে হ'ল তিনি কেইটা 4টা তিনি 4টা পূৰণ কৰিলে কিমান হয় দুটা তিনি পূৰণ কৰিলে 3 টা 9 আৰু দুটা কৰে 3 টা 10 9 9 তে কিমান হ'ব 81 বুজি পাইছা 81 মানে 3 টু দি পাৱাৰ কি লিখিব পাৰো 4 তাৰ ঘাত আকৌ কিমান আছে 3/4 তো আমি এটা ফৰ্মুলা জানো কিবা এটা ঘাত যদি কিবা এটা বস্তু যদি ঘাত থাকে তাৰ ওপৰত আকৌ ঘাত থাকে তে ঘাত কেইটা কি হৈ যায় পূৰণ পাৱাৰখিনি কি মাল্টিপল হৈ যাব তে আমি লিখিব পাৰো 3 টু দি পাৱাৰ 4 আছে ইনটু কিমান হ'ব 3/4 এইটো 4 কাটা যাব তাৰ মানে 3 থাকিব 3 ঘাত কি থাকিব 3 ঘাত 3 মানে তিনি কেইটা তিনিটা পূৰণ কৰিলে কিমান হ'ব 27 তাৰ মানে এনসাৰটো কিমান হ'ব 27 9 27 হৈ গ'ল এইটো x² + 1 x - 3 বহুপদৰ মাত্ৰা তো মাত্ৰা এই দুটা ৰাশি পূৰণ হৈ আছে তো তুমি মাত্ৰাটো ডাইৰেক্ট ক'ব নোৱাৰা তো আমি কাম কৰিব লাগিব ৰাশি দুটা পূৰণ কৰিব লাগিব ৰাশি দুটা আছে x² + 1 আৰু x - 3 ৰাশি দুটা পূৰণ কৰিলে কি হ'ব এবাৰ কি কৰিব লাগিব এই x² লগত গোটেই ৰাশিটো পূৰণ কৰিব লাগিব x² লগত পূৰণ কৰিব লাগিব x - 3 আকৌ +1 আছে +1 ৰ লগত পূৰণ কৰিব লাগিব x - 3 তো পূৰণ কৰিলে কি হ'ব x² লগত x যেতিয়া কৰিব x কেইটা হৈ যাব 3টা বুজি পাইছে না x দুটা আৰু এটা x কেইটা হৈ যাব 3টা আৰু ইয়াত কি হ'ব প্লাছে মাইনাছে কি হৈ যাব মাইনাস x² লগত 3 পূৰণ কৰিলে কি হ'ব 3x² প্লাস দিলো 1 ৰ লগত x পূৰণ কৰিলে x প্লাছে মাইনাছে মাইনাস 1 ৰ লগত 3 কৰিলে কিমান হ'ব 3 আকৌ কৈছো 1 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব x হ'ব আৰু প্লাছে মাইনাছে মাইনাস 1 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব এটা চোৱা এটো x³ লিখিলো মাইনাস নালাগে একটু করবেন ইয়াতে অ্যানসার লাগব আমাক লাগে কি বহুপদৰ মাত্ৰা মানে কি যে চলকৰ ওপৰত যেটো সৰ্বোচ্চ ঘাত থাকে তাকে বহুপদৰ মাত্ৰা বুলি কয় ইয়াত চলক কি আছে x আছে তো x ৰ ওপৰত ঘাত কি আছে কোনা মানে কি আছে 1 x ৰ ওপৰত ঘাত কোনা মানে কি আছে 2 x ৰ ঘাত কিমান আছে 3 আছে তো হাইয়েস্ট কিমান আছে 3 আছে সবচেয়ে বেশি ঘাত থকা হলো x ৰ ঘাত 3 তার মানে এই বহুপদৰ মাত্ৰা কিমান হ'ব 3 তার মানে মাত্রা কি বুঝি পাইছা চলকৰ ওপৰত যেটো সৰ্বোচ্চ ঘাত থাকিব তাকে বহুপদৰ কি বুলি কোৱা হ'ব মাত্ৰা আৰু এটা এনেকা যে পূৰণ হৈ থাকে হয়তো এনেকা পূৰণ কৰি বিস্তাৰ কৰি দিব এতিয়া চোৱা ইমানৰ বিস্তাৰত x³ সহ তো এই বিস্তাৰ কৰিব লাগিব বিস্তাৰ কৰাৰ আগত তুমি আগতে ফৰ্মুলা জানিব লাগিব a + b হোল কিউব a + b হোল কিউবৰ ফৰ্মুলা কি হয় পুৰা মুখৰ আগত থাকিব লাগিব a + b হোল কিউবৰ ফৰ্মুলা হ'ব a³ + 3a² b plus 3ab² plus কি হ'ব b³ কি কোনবা নাজানা লিখিব a plus b হোল কিউবৰ ফৰ্মুলা কি হ'ব a³ plus 3a² প্ৰথম বস্তুটো যেটা আছে a² b plus 3a কি হ'ব b² plus কি হৈ যাব b³ এটা সহায়ক বিস্তারিত কৰাচোন x plus 3 হোল কিউব তেতিয়াহ'লে এইটো a বুলি ভাবা আৰু এইটো b বুলি ভাবা তো এইটো a plus b হোল কিউব a plus b হোল কিউবৰ ফৰ্মুলা কি হ'ব a³ a মানে কিমান আছে 2x হোল কিউব a³ প্লাস সূত্ৰমতে কি হ'ব প্লাস 3 আহিব তাৰপিছত কি হ'ব a² মানে কি a জেগাত কিমান আছে 2x a² b মানে কিমান আছে 3 a³ plus 3a² b plus 3ab² 3
3ab স্কোয়ার এ মানে কিমান আছে টুৱাইছ এক্স বি স্কোয়ার মানে কিমান হ'ব 3 স্কোয়ার চালিব a কিউব প্লাছ 3a স্কোয়ার b প্লাছ 3ab স্কোয়ার প্লাছ b কিউব প্লাছ কিমান হ'ব b কিউব মই ফৰ্মুলা মতে লিখি দিছোঁ তো 2 কিউব মানে কিমান জানিব লাগিব 2 কিউব মানে 2 তিনিটা পূৰণ কৰি কিমান হ'ব 8x কিউব হৈ যাব এইটো কিমান হ'ব 2 স্কোয়ার কৰিলে কিমান হ'ব 4 আৰু 3 আৰু 3 ইনটু কৰিলে 9 9 4 টা কিমান হ'ব 36 34 আৰু কি হ'ব x স্কোয়ার হৈ যাব ইয়াত কি হ'ব 3 স্কোয়ার কৰিলে 9 3 9 ঠিক আছে 3 স্কোয়ার কৰিলে 9 9 3 টা কিমান হ'ব 3 স্কোয়ার কৰিলে 9 হয় 3 আৰু 2 ইনটু কৰিলে 6 হয় তো 9 ইনটু 6 54x প্লাস কিমান হ'ব 50 চাই লওক 3 স্কোয়ার কৰিলে কি হয় 9 হয় আৰু 3 আৰু 2 পূৰণ কৰিলে 3 দুগুণে 6 হয় তো 9 6 গুণ কিমান হ'ব 54x প্লাস কি হ'ব 50 এটা আমাক সুধিছে বিস্তাৰত x কিউবৰ সহগ x কিউব কিমান আছে দেখা পাইছে x কিউব এইটো তো x কিউবৰ সহগ তো x কিউবৰ আগত সংখ্যাটো কিমান আছে 8 আছে তো কাৰেক্ট অপচনটো কিমান হ'ব 8 হ'ব কাৰেক্ট অপচনটো কি হ'ব 8 হ'ব তাৰপিছত 3x - 12 বহুপদটো শূন্য বহুপদটো কি ওলাব লাগে শূন্য তো বহুপদটো শূন্য ওলাব দিলে কি কৰিবা যেটো ৰাখি দি আছে ৰাখিটো 0 ধৰি লবা তেনে 3x - 12 কিমান হ'ব 0 তো 3x টো ৰাখিলা -12 টো সমান চিহ্ন ওপৰফালে গুচি গ'লে কি হ'ব -12 টো ওপৰফালে গুচি গ'লে কি হ'ব +12 হ'ব যেটা কাৰ মান লাগিব x ৰ ভ্যালু লাগিব x ৰ ভ্যালু লাগিব 12 আগৰ পৰা আছে ওপৰতে হ'ব এই তিনিটো কলৈ আহিব তার মানে এটা সোয়া 3 দিয়ে ইয়াত আকৌ কাটাকাটি 3 4 গুণ 12 অপশন বা আছে অপশন কি মান হ'ব 12 তো এইটা আছে আৰু আছে এই বিন্দুটো এটা সোয়া -3,4 বিন্দুটো ভুজ আৰু কুটি তো ভুজ কিমান হ'ব এইটো কিমান আছে -3 মানে ভুজ বুলি ক'লে x ৰ মানটো আৰু কুটি বুলি ক'লে y মানটো তো প্ৰথমতে x ৰ মান দ্বিতীয়টো y মান যেহেতু বিন্দুটো -3,4 বিন্দুটো ভুজ উঠিছে তো ভুজটো কিমান হ'ব -3 মানে x ৰ মানটো যেটো হ'ব এইটো এটা আনসাৰ মনত থাকিবনে নেক্সট প্ৰশ্নটো চোৱা যিবোৰ কি হ'ব বিন্দুৰ মূল বিন্দুৰ বাহিৰে ভুজ আৰু কুটি একে সেই বিন্দুটো কোনটো চকুত ধৰিব তো আমার মনত আছে তোমালোকৰ চাগে এটা x ও এটো কি বুলি কয় x টেষ্ট এটো y ও এটো কি y টেষ্ট তো প্রথম চুকত কি হয় সব প্লাস x এর মান y মান দুটো কি হবে প্লাসত হবে আর তৃতীয় চুকত দুটো কি হবে মাইনাস এটা এটো মাইনাস এটো মাইনাস এটি কি হবে দ্বিতীয় চুকত মাইনাস এটো ফার্স্ট কোঅর্ডিনেট এটো কোঅর্ডিনেট নাম্বার 1 প্রথম চুক এটো দ্বিতীয় এটো কি হবে তৃতীয় চতুর্থ তো প্রথম চুকত কি হয় x এর মান y মান দুটো প্লাসত হয় আর তৃতীয় চুকত কি হয় x এর মান y মান দুটো কি হয় মাইনাসত হয় সাপোজ তোমাক দিলো 5 কোনটো চুকত ধৰিব প্ৰথম চুকত কাৰণ এইফালে 5 টো এইফালে 2 প্ৰথম চুকত যদি এনেকা কৰি দিও -5 4 তো -5 কৰি দিও তেতিয়া কি হ'ব x এর মানটো তেতিয়া ভুজ কিমান লাগল -5 কুটি কিমান 5 তো -5 আছে বুলি ক'লে -5 বাওঁফালে আহিব ওপৰলৈ নাযায় বাওঁফালে আহিলে কি হ'ব এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ হয়নে কিমান কৈছে বিন্দুটো -5 কিমান 5 তো -5 বুলি ক'লে এইখিনি -5 বুলি ক'লে ক'ত যাব ওপৰলৈ যাব এইটো এনসার কি হ'ব যিবোৰ বিন্দুৰ ভুজ আৰু কুটি একে একে হলে নেচোৱা -5 আৰু 5 -5 তো প্রথম চুকত আৰু কি হ'ব তৃতীয় চুকত সেটা এইটো নহয় এটা প্রশ্নটা ভুল লিখিছে নেকি দ্বিতীয় হ'ব লাগিছে কেবল প্রথম চুকত কেবল দ্বিতীয় চুকত প্রথম আৰু তৃতীয় চুকত প্রথম আৰু তৃতীয় এইটো হয়তো কারেক্ট এইটো হয় মানে প্রথম চুক আর তৃতীয় চুকত কি হয় x এর মান হোক বা y মান হোক কি হ'ব x এর 1 নম্বর সমীকরণত প্লাস হ'ব 3 নম্বর সমীকরণত কি হ'ব মাইনাস হ'ব তো এইকাৰণে কৈছে যিবোৰ বিন্দুৰ মূল বিন্দুৰ বাহিৰে ভুজ আৰু কুটি একে এইটো হ'ল ভুজ বা এটা বিন্দু কৰি এইটো হ'ল ভুজ আৰু কুটি তো ভুজ আৰু কুটি একে খালি এটা মাইনাসত এটা কি হ'ব প্লাসত যদি একটা চুকত থাকে দুটো মাইনাস হ'ব যদি প্রথম চুকত থাকে দুটো প্লাসত হ'ব যদি একে চিহ্নৰ থাকে প্লাস বা মাইনাস তেতিয়াহ'লে হয় সি প্ৰথম চকুত ধৰিব নহ'লে তৃতীয় চকুত ধৰিব
তো প্ৰথম আৰু কি হ'ব এনচাৰটো তৃতীয় চুকত মনত থাকিবনে প্ৰথম আৰু কি হ'ব তৃতীয় চুকত নেক্সট প্ৰশ্নটো চোৱা সংখ্যা ৰেখাত ৰুট 5ৰ অৱস্থান আমি ৰুট 5 কেনেকৈ আঁকিবলৈ শিকিছোঁ ৰুট 5ৰ আগতে চাবা এটা কথা মন কৰিবা ৰুট 5 সংখ্যাটো কোন সংখ্যাটোৰ পাছত বহিছে ৰুট 5 বুলি ক'লে 3 আৰু কাৰ মাজত হয় 3 আৰু 4 মাজত ক'ব লাগিব নহ'লে 4 আৰু কাৰ মাজত ক'ব লাগিব 5 5ৰ মাজত তো এনচাৰটো কি হ'ব ৰুট 5ৰ অৱস্থান কি হ'ব 3 আৰু কাৰ মাজত থাকিব ৰুট 5 সংখ্যাটো 3 আৰু 4 মাজত নাথাকে এইটো থাকিব 2 আৰু কাৰ মাজত থাকিব ৰুট 5 2তকৈ অলপ বেছি হয় তো ৰুট 5 সংখ্যাটো 2 আৰু কাৰ মাজত থাকিব 3 মাজত থাকিব মনত থাকিব ঠিক আছে তো এইকেইটা এমচিকিউ আছিলে আৰু আছে এমচিকিউ চাই যাওঁ চাই যোৱা আৰু এটা কুৱেশ্যন দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান সংখ্যা যদি দুটা চলকযুক্ত হয় আৰু দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধানৰ সংখ্যা কিমান থাকে অসীম মনে ৰাখিবা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কিমানটা সমাধান থাকে অসীম পিছৰ প্ৰশ্নটো হৈছে কি চৰ্তত x + by + c = 0 আৰ্হিক সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যাব যেতিয়া মূল বিন্দুৰ মাজেৰে যায় মূল বিন্দুৰ স্থানাংক কিমান আছিল জানি মূল বিন্দুৰ স্থানাংক কিমান আছিল 0,0 যদি কোনো এটা বিন্দু মূল বিন্দুৰ মাজেৰে যায় তেতিয়াহ'লে কি হ'ব ax + by + c = 0 সমীকৰণটো এইটো আছিল যেতিয়া মূল বিন্দুৰ মাজেৰে যাব x আৰু y মানটো কিমান হ'ব 0 কাৰণ মূল বিন্দুৰ স্থানাংক 0,0 হয় তো a × 0 হ'ব + b × 0 হ'ব + c = 0 তো a × 0 মানে 0 b × 0 মানে 0 + c = 0 0 + 0 + c মানে c হ'ব c = 0 তো কারেক্ট অপশনটো কি হ'ব c = 0 যদি কোনো কি চৰ্তত x + by + c আৰ্হিক সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যাব মূল বিন্দুৰ মাজেৰে গ'লে c = কিমান হ'ব 0 হ'ব কৰি দিব চিত্ৰত এবি সমান্তৰাল চিডি হ'ল x মান একেবাৰে সহজ এবিটো সমান্তৰাল চিডি এটাৰ তিৰ্যক বা ছেদক যদি হয় তেতিয়াহ'লে x মান এইটো 80 ডিগ্ৰী হ'লে এইটো x কিমান হ'ব আমি জানো যেতিয়া দুটা ৰেখাত এনেকুৱা সমান্তৰাল থাকে আৰু যদি তিৰ্যক হয় আৰু এই তিৰ্যকডালৰ একেফালে যি দুটা কোণ কৰিব সেই দুটা কোণৰ যোগফল সদায় কিমান হয় যে 180 ডিগ্ৰী হয় তাৰমানে এই কোণটো যদি 80 ডিগ্ৰী তাৰমানে এইটো কিমান হ'ব লাগিব 100 হ'ব লাগিব তেতিয়া দুটা মিলি কিমান হ'ব 180 তাৰ কাৰেক্ট অপশনটো হ'ব 100 ডিগ্ৰী বুজি পাইছা তাৰপিছত প্ৰশ্নটো চাওক দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'লে কোন দুটা কোৱা হয় দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তাক কি কোৱা হয় পূৰক কোণ তাই মনে কিবা আৰু দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তাক কি বুলি কোৱা হয় সম্পূৰক কোণ পূৰক কোণ মানে কি দুটা কোণৰ যোগফল 90 হ'লে তাক পূৰক কোণ দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'লে তাক সম্পূৰক কোণ যি কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু তাক প্ৰবৃদ্ধ কোণ আৰু সমকোণ মানে কি যি কোণৰ মান 90 ডিগ্ৰী তাক কি বুলি কোৱা সমকোণ তো মনত থাকিব এই চাৰিটা কোণৰ কথা কৈ দিব তো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব পূৰক কোণ ঠিক আছে